আবেলি ৰং অনুষ্ঠানত আজি এগৰাকী আইতাৰ সৈতে আমি কথা পাতিম। আইতাৰ বয়স ৮১ বছৰ। দৰং জিলাৰ পশ্চিম প্ৰান্তৰ চিপাঝাৰ সমষ্টিৰ কাহিতলী গাঁৱত বসবাস কৰা সেইগৰাকী আইতা এগৰাকী অকলশৰীয়া বৃদ্ধা। আপোনাৰ নামটো আপোনাৰ মুখৰ পৰা শুনিব খোজো। কলি ৰাজবংশী। কলি ৰাজবংশী। কিন্তু আপুনিতো বৰ ধুকধুকীয়া বগা। কিহৰ কাৰণে নামটো চলে এনেকে? মা দেউতা নাই, সৰুতে মাৰা গৈছি। আচ্ছা। ৰ'দে বতাহে থৈ দেই। তেতিয়া আপুনি ক'লা হৈ গৈছিল নেকি? ক'লা হৈ গৈছিলো, যাৱাত কলি নাম থালা। আচ্ছা আচ্ছা। আপোনাৰ মা দেউতা সৰুতে মৰি গৈছিল, তাৰপিছত আপুনি ক'লা হৈ গৈছিল? ক'লা হৈ গ'ল। বৰদেউতা বৰমাই আছিলে, কৰিব নোৱাৰে, খেতি পথাৰত থকা মানুহ। আচ্ছা আচ্ছা। আপোনাৰ মাৰ ঘৰ ক'ত আছিলে? নাহৰবাৰী হলৌ চৌকা। নাহৰবাৰী হলৌ চৌকা। আৰু তাৰ পৰা আপুনি বিয়া হৈ আহিল কাহিতলী গাঁৱলৈকে। আৰু কাহিতলী হৈছে চিপাঝাৰ সমষ্টিৰ এখন গাঁও। আপোনাৰ ৮১ বছৰ বয়স হৈছে। আপোনাৰ যি আধাৰ কাৰ্ড আমি চালো ৮১ বছৰ বয়স হৈছে। এতিয়া আপুনি কেনেকে থাকে ইয়াতে কওকচোন? আপোনাৰতো ঘৰত যিটো পৰিৱেশ দেখিছো, আপুনি চৰকাৰী সা সুবিধাবিলাক পাই আছে নে নাই? নাই পাইছিলো, এতিয়া মানে কাৰ্ডখনৰ মোৰ নাম কাটি দিছে। নাই, চাউলো নাপাওঁ, একোৱে নাপাওঁ। খাদ্য সুৰক্ষাৰ কাৰ্ডখনৰ পৰা আপোনাৰ নামটো কাটি পেলালে। কাটি পেলাইছে। আপুনি একো নাপায়? একোৱে নাপাওঁ মই। টিউবৱেল আছে নে নাই আপোনাৰ? টিউবৱেল? পানী খোৱা টিউবৱেল দমকল আছে নে আপোনাৰ নিজৰ? নাই। আপোনাৰ নিজৰ দমকল নাই? নাই, বেলেগৰ কলত গা ধুওঁ। আচ্ছা। বেলেগৰ কলৰ পানী খাওঁ। দমকল নাই বুলি ক'লে? পানী খোৱা দমকল নাই? আপুনি লেট্ৰিন ক'ত কৰে? লেট্ৰিন এই বাঁহৰ তলত, গছৰ তলত। বাঁহৰ তলত, গাছৰ তলত। এইখন হৈছে আমাৰ সমাজৰ, আজি অসমৰ এখন ছবি। গতিকে লেট্ৰিন কৰিবৰ কাৰণে তেওঁৰ যিটো পৰিৱেশ, এটা ভাল পৰিৱেশ লাগে, এই পৰিৱেশটো নাই। কাঠ নাই নেকি ঘৰৰ ওপৰত? নাই, কাঠ নাই, বাঁহে দি দিছো। বাঁহেৰে কেইখনমান টিন পাতেৰে এটা ঘৰ, যিটো ঘৰত আইতা থাকিব পৰা পৰিৱেশ নাই, কিন্তু অথচ আছে। এই ধৰণে আচলতে আমাৰ সমাজত এইসকল আইতা বসবাস কৰে। আপুনি এইখন গাঁৱলৈকে বিয়া হৈ আহিছিলে, কেতিয়া আহিছিল? কিমান হ'ল? বহুত দিন আগতে? এই বহুত দিন আগতে, 12 বছৰ 13 বছৰ আহিছো। 12 বছৰ বয়সত আপুনি বিয়া হৈ আহিছিলে? বিয়া হৈ আহিছিল নে পলাই আহিছিল? পলুৱাই আনিছিল। পলুৱাই আনিছিল। আইতাক পলুৱাই আনিছিল, পলাই আহিছিল। আচ্ছা আচ্ছা। তেওঁক কেনেকে লগ পালে আপুনি? তাতে বুঢ়া কাইকত থাকে। আপোনাৰ মা ঘৰৰ ওচৰত ককায়েক বৌৱেক থাকে, তেনেকে আপুনি আপোনাৰ মানুহজনক লগ পালে? আচ্ছা। লগ পাই উঠি কি হ'ল? লগ পাই উঠি আনিলে আৰু বিয়া হৈ আহিল। এনেকে আহিলে? ইমান বছৰ আগতেও আপোনালোকে তাৰমানে পলাই আহিছে? আচ্ছা। আহোঁতে কেনেকে আহিল? এই জনমৰ চৌকাত গাড়ী উঠছো, দুদিন নিমছো, নুমি এইখিনি খোজকাঢ়ি আহিলো। জনাৰামৰ চৌকাত গাড়ী উঠিলে, উঠি দুনিত আপুনি নামিলে, বাছত উঠি আহিল, আহি তাৰ পৰা খোজকাঢ়ি আহিল। ইয়াত আহি পেলাই কেনেকুৱা হৈছে? আপোনাক কেনেকুৱা কৰিছে? পলাই অহা ছোৱালী, তেতিয়াতো মানুহবিলাকে পলাই নাহিছিলে, পলাই আহিছে, আপোনাক কি কৰিলে ইয়াতে? বিয়া পাতিছি। ইয়াত কোন আছিল আপোনাৰ? বৰ্তাকানী আহিল। আচ্ছা। আকৌ বুঢ়ীটো আছে, গাঁৱৰ মানুহ আছে, সেনেকে বিয়া ভাজে দিলে আৰু। কান্দা কাটা নাই আৰু আপোনাৰ? কি আৰু কান্দা কাটা কৰিবি আৰু। নিজৰ ইচ্ছামতে আহিছে দিয়া। আচ্ছা আচ্ছা। তাৰপিছত বুঢ়াই বহুত মৰম কৰিছিলে? বুঢ়ী খোলা বকৰা আছিল। মানে শাহুমাই আপোনাৰ অলপ মানে হেৰি আছিলে? আচ্ছা আচ্ছা। বুঢ়ী মানে দিলি খাৱা, নেদিলি চাৱা, সৰল মানুহ আছিল আৰু। গোটেই সাজিও খা। আচ্ছা। হয় নেকি? বিয়াৰ পিছত আহি আপোনাৰ ইয়াতে শহুৰৰ ঘৰত আপুনি কেনেকুৱা পৰিৱেশ পালা কওকচোন? পৰিৱেশ ভালে পালো আগতে, এতিয়া মানে কষ্ট পালো। কষ্ট পালা? খোৱা লোৱা কষ্ট, ৰাতি থকা কষ্ট, ঘৰ দুৱাৰ নাই। আচ্ছা আচ্ছা। কল নাই, পুখুৰী নাই। কল নাই মানে আপোনাৰ দমকল নাই, লেট্ৰিন নাই, পুখুৰী নাই, মানে পানী খাবৰ পৰাকে পুখুৰীও নাই আপোনাৰ। আচ্ছা। আৰু আপুনি চাউলো নাপায়? চাউলো নাপাওঁ, কণ্ট্ৰলৰ চাউলো আপুনি নাপায়? এইবিলাক বিচাৰ খোচাৰ কৰে নে নকৰে আপুনি? কাৰোবাক কয় নে নকয়? কলি এইবিলাক কাম নকৰে। পাইছা খাইছা নাই আৰু।
আচ্ছা আচ্ছা আপুনিতো বছৰে বছৰে আপুনিতো এই ইলেকশ্যন আহিলে ভোট দিবও যায় ভোট দিবও যাওঁ এতিয়া আপোনাৰতো স্বাস্থ্যও ভাল অসুখ বিসুখ কিবা আছে নেকি অসুখে প্ৰেছাৰ আৰু বেলেগ অসুখ নাই প্ৰেছাৰ আছে হাই প্ৰেছাৰ আচ্ছা আচ্ছা আপুনি কি দৰৱ খাব পাৰে নে নোৱাৰে পইচা পাতি আছে নে নাই দৰৱ খাবলৈ এই পইচা আৰু ক'ৰবাত কিবা বেচো এইগিলা তামোল পাণ বেচো তামোল আছে নেকি আপোনাৰ এইবিলাক গাছ কেইডালমান আছে গাছ কেইডাল আছে হিচাপ নাই আচ্ছা নিশ্চয় তামোল আমি দেখিছোঁ আচলতে ইয়াতে 10-12ডালমান তামোল আছে আৰু সেয়াই আইতাৰ সম্পত্তি মাটি আছে নে নাই আপোনাৰ খেতি মাটি মাটি নাই অলপ আছে 2.5 বিঘামান কি হ'ল আকৌ বন্ধতে আছে 2.5 বিঘা মাটি আছিল আপোনাৰ বন্ধকত আছে কিমান বছৰ হ'ল আপোনাৰ বুঢ়া থাকোঁতে বন্ধ দিয়া বুঢ়াই দিছে বেছি বন্ধ আপোনাৰ স্বামীয়ে বন্ধক দিছিলে আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে স্বামীৰ মৃত্যু হৈছে গতিকে তেওঁ বন্ধক দিছিলে তেওঁৰ মাটিখিনি কিমান টকাত বন্ধক দিছিলে এইটো নাজানো বৰ্তমান বন্ধক কিমান টকাত দিছিল সেইটো নাজানে কাক বন্ধক দিছিলে আপুনি মাটিখিনি আপোনালোকৰ এই আমাৰ গাঁৱৰ শিঙুৰি মাথাৰ মানুহ এটা মাথাৰ মানুহজনক আচ্ছা আচ্ছা এতিয়া এই ধৰণৰ কথা আৰু হয়তো কিছু বছৰ পিছতে আইতাৰ মাটি কাৰ কলৈকে যায় তাৰ ঠিকনা নাইকিয়া হ'ব কাৰণ আইতা এতিয়া 81 বছৰ বয়স গতিকে তেওঁ খাবৰ কাৰণে যিখিনি চাউল মাটি আছিল কিন্তু সেয়া বন্ধকত গ'ল আপোনাৰ স্বামীৰ মৃত্যু হ'ল তাৰপিছত আপোনাৰ সমস্যা হ'ল এগৰাকী বিধৱা মহিলা হিচাপে আপুনি বিধৱা মহিলাবিলাকক যে চৰকাৰে টকা দিয়ে আপোনাৰ বিধৱাবিলাকক চৰকাৰে দিয়া টকা আপুনি পেঞ্চনটোহে পাওঁ কেই টকা পেঞ্চন পাইছে আপুনি এই মাহত 250 টকা পাওঁ 250 টকা পেঞ্চন পায় এইটোৱে আচলতে চৰকাৰীভাৱে পোৱা আইতাৰ একমাত্ৰ সম্বল সেইখিনিয়ে আৰু চাউল নাপাওঁ 250 টকা পায় আপুনি এদিনো স্কুলত যোৱা নাই স্কুলত যাবা দেই এই বাহঁতৰ লুকাই থাকি পেলাই গুচি আহোঁ হৈছে আচ্ছা আচ্ছা আপোনাৰ স্কুলত যাব দিছিলে দেউতাই আপোনাৰ স্কুলত যাব দিছিলে অন্তৰ স্কুল আছিল ভয় লাগে একলাই যাব স্কুল দূৰত আছিলে সেইকাৰণে ভয় লাগে আৰু আপুনি স্কুলত নাযায় এনেকৈ বাঁহৰ তলত লুকাই থাকে গৈ কপাল চাই দেখি কপালত ইয়াতে লিখা আছে আপোনাৰ এই কপালখানে যত কচি মানে কচি আচ্ছা আচ্ছা আই এইটো হয় বাৰু কপালো হয় সাধনাও হয় পৰিৱেশৰো কথা আছে পৰিস্থিতিৰ কথা আছে সমাজ ব্যৱস্থাৰো কথা আছে দেশৰ ৰীতি নীতি অন্যান্য এইবিলাক কথাও পৰিচালনাৰ কথা আছে গতিকে এইখন দেশত নপঢ়া নুশুনা আপোনাৰ নিচিনা বহু মানুহ আছে তেওঁলোক ভাল ধৰণে জীয়াই আছে ভালভাৱে আছে আৰু আপুনি ভালকৈ আছে কিন্তু আপোনাৰ ধৰক যিখিনি লাগে প্ৰয়োজন সেইখিনি কম নাই কম আৰু চিন্তা কি চিন্তা গৃহস্থলীখন ল'ৰা ছোৱালী জন্ম দিলোঁ পালন কৰিলোঁ আপুনি ল'ৰা ছোৱালী জন্ম দিছে আপোনাৰ মই সেইটো কথা সোধাই নাই আপোনাৰ ল'ৰা ছোৱালী কেইটা আছিল ল'ৰা ছোৱালী দুটা ল'ৰা 4টা ল'ৰা 4টা এতিয়া বাহিৰে ক'ৰবাত এটা মাৰাই গ'ল আচ্ছা আৰু সলনি আকৌ নাতিটো আছে আচ্ছা আৰু ছোৱালী 2টা বিয়া দিলোঁ ছোৱালী 2জনী বিয়া দিলে আৰু ল'ৰা কেইটা এতিয়া বাকী 3টা ল'ৰা ক'ত থাকে এটা থাকে তেজপুৰত এটা থাকে মঙলদৈ চপেত আচ্ছা এটা থাকে হাজোত এনেকৈ 3টা ল'ৰা আছে তেওঁলোকে আপোনাৰ খবৰ খাতি লৈ থাকে নে নাথাকে খবৰ আৰু আহিলে খবৰ পাম নাহিলে নাই কেতিয়া আহে তেওঁ বিহুৰ তিথি আহে আৰু বিহুৰ তিথি আহে আচ্ছা আচ্ছা এইবাৰ বিহুত আহিছিল তেওঁলোক আহি কি এটা আহে আৰু 2টা নাহে আচ্ছা আচ্ছা আহিলে কিবা কিবি লৈ আহে একেলগে নাহে গোটেইকেইটা লগ লাগি নাহে তই যদি উঠোৱা যাওঁ মই আৰু চৰাই যাম বা মই বহিয়াগতে যাম বা মই কাতিতে নামোতে যাম এনে নিচিনা আৰু আচ্ছা আচ্ছা আপুনি যে এই তেতিয়া মনত পৰা নাই সৰু ল'ৰা ছোৱালী আপুনি যেতিয়া জন্ম দিছিল সিহঁতক তুলি তালি ডাঙৰ দীঘল কৰিছিল এই বুঢ়াই হাজিৰা কৰে বাপা হাজিৰা কৰি ক'ৰবাত 1 কেজি চাউল আনে ভাজি ভগাই ভাগে খাওঁ আচ্ছা আকৌ ক'ৰবাত কিবা হাজিৰা ঠিকা কৰে ভাত চৰু বহি ভাত বনাব গা ধুই ৰখি থাকোঁ চাউল নাপাওঁ চলি এটা ধৰে স্কুলৰ পৰা আহে ভাত খাব নকয় সেনেকুৱা দিন গৈছিল আচ্ছা আচ্ছা ভাত খাবৰ কাঢ়ি নাই পাত কাটো খৰি নাই এই অমলতা চাব যাওঁ নদী পাৰো আচ্ছা আচ্ছা সেনেকৈ ডাঙৰ দীঘল মিলাই গৈছিল সেনেকৈ ডাঙৰ দীঘল কৰিছে সেইবিলাক ল'ৰা হাতৰ এতিয়া মনত নাই পাহৰি গ'ল নিশ্চয় যদি তেওঁলোকৰ ভিডিঅ'টো চাই আচলতে অলপ উপলব্ধি কৰিব কেনেকৈ এগৰাকী মাতৃয়ে 9 মাহ 10 দিন তেওঁৰ নিজৰ গৰ্ভত ধাৰণ কৰি সন্তান জন্ম দি ডাঙৰ দীঘল কৰি
কিবা এটা কৰি খাব পৰা অৱস্থালৈ লৈ যায় আৰু তেনেকুৱা এটা অৱস্থালৈকে এই আইতাগৰাকীয়েও নিজৰ সন্তানকেইটাক লৈ গৈছে আৰু যিসকল পুত্ৰ তেওঁলোকে আজি নিজেই প্ৰতিষ্ঠিত হৈ আছে তেওঁলোকৰ নিজৰ পৰিয়ালৰ সুখে তেওঁলোকৰ নিজৰ পত্নী পুত্ৰ পৰিবাৰ লৈ তেওঁলোক আছে আৰু আইতা এতিয়া অকলশৰীয়া হৈ কাহিতলি গাঁৱত এইদৰে আচলতে জীৱন নিৰ্বাহ কৰি আছে গতিকে আইতা আপুনি চকু পানী নুটুকিব এইটো কৰি পেলাই সিহঁতৰ এতিয়া উৰাব পৰা হ'ল বিয়া বাৰী হ'ল ল'ৰা ছোৱালী হ'ল হয় চলি হ'ল আৰু ক'ত আৰু আমাক পালন কৰিব পাৰিব আচ্ছা আচ্ছা এনে আহিলে ক'ৰবাত দে অলপমান হাত খৰচ আচ্ছা আচ্ছা অলপ হাত খৰচ আপোনাক দিয়ে আৰু সিহঁতক মই সুখমতে পালন কৰিব নোৱাৰিলোঁ আচ্ছা এতিয়া যে সেই শিশু অৱস্থাৰ পৰাই আপুনি ল'ৰাবিলাকক ডাঙৰ দীঘল কৰিলে আপোনাৰ এগৰাকী মাতৃয়ে প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তান গৰ্ভত স্থিতি হোৱাৰ পিছৰে পৰা জন্ম পোৱাৰ পিছৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি সিহঁতক কৰ্মসংস্থাপনৰ কাৰণে বা সিহঁতে উপযুক্ত কিবা এটা কৰি খাব পৰাৰ যিখিনি সময় সম্বল সেইখিনিলৈকে আপুনি আগবঢ়াই লৈ যায় তাৰপিছত যেতিয়া নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ পুত্ৰ বোৱাৰীয়ে খবৰ নলয় তেতিয়া অলপ এতিয়া দুখ আহে কেতিয়াবা ভাবোঁ মই সিহঁতক ভালকৈ পালন কৰিব নোৱাৰিলোঁ পিন্ধাব উৰাব নোৱাৰিলোঁ খোৱাব ধুৱাব নোৱাৰিলোঁ নৰা দেখি মোৰ এনেই বিলাই সেইটো এটা ভাবোঁ বাপা মই আচ্ছা আচ্ছা আপুনি যেতিয়া ভালকৈ তাহাঁতক ডাঙৰ দীঘল কৰিব নোৱাৰিলে সিহঁতক যে খুৱাই ধুৱাই পিন্ধাই উৰাই যদি সিহঁতক ভাল ভুলকৈ পঢ়ে শুনে পালন কৰিব পাৰিলোঁ হয় কিজানি মই কষ্ট নাপালোঁৱেই হয় সেইটো কথা হয় সেইটো হয় বাৰু মই সিহঁতক পালন কৰিব নোৱাৰিলোঁ নহয় বুঢ়া বুঢ়ী সিহঁতক মনৰ মতন পালন কৰিব নোৱাৰিলোঁ খুৱাব নোৱাৰিলোঁ পিন্ধাব নোৱাৰিলোঁ নোৱাৰাৰ কাৰণে মই এইখিনি কষ্ট পালোঁ সেইটো এটা চিন্তা কৰোঁ মই হয় আপোনাৰ কথাটো ঠিক আছে আপুনি যি ধৰণে ডাঙৰ দীঘল কৰিব লাগিছিল সেই ধৰণে কৰিব নোৱাৰিলে তথাপি তাহাঁতে এতিয়াতো কাম কৰি খাব পৰা অৱস্থা এটা হৈছে নিজৰ ল'ৰা ছোৱালী নিশ্চয় আপোনাক বৃদ্ধ অৱস্থাটো এতিয়া তাহাঁতে অলপ চাব লাগিব কথা শুনি কি কৰিব উপায় নাই মাকো কৰিব নোৱাৰে তিৰি চলি কৰিব নোৱাৰে এনে নিচিনা হৈছে কাকো এৰিব নোৱাৰে হয় নিজৰ তিৰি চলিকটো চাবই লাগিব তথাপিও নিজৰ মাতৃক মই এই ভিডিঅ'ৰ জৰিয়তে আচলতে তেওঁলোককো অনুৰোধ জনাইছোঁ নিজৰ জন্মদাত্ৰী মাতৃ যথেষ্ট সমস্যাত আছে গতিকে আপোনালোকে পাৰিলে যিমানখিনি পাৰে অলপ সহায় সহযোগিতা কৰক তেওঁক অন্ততঃ অলপমান আশ্বাস দিয়ক বা অলপ সাহস দিয়ক যিমানখিনি পাৰি অলপ এতিয়া ঘৰৰ মুধচেৰে পানী পৰে গোটেই পানী পৰে দি থৈছিলোঁ আপোনাৰ আপোনাৰ যিটো সমস্যা অনুভৱ কৰিছোঁ আমি আৰু ইয়াৰ জৰিয়তে আমি আচলতে চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী দৰঙৰ জিলা আয়ুক্ত মনীন্দ্ৰনাথ নাথে লগতে চিপাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ উপৰিও ইয়াৰ যিসকল জনপ্ৰতিনিধি বা পঞ্চায়ত প্ৰতিনিধি পঞ্চায়তৰ যিসকল বিষয়ববীয়া তেওঁলোকে আপোনাক নিশ্চয় এবাৰ চকু মেলি চাব আপোনাৰ যিখিনি অভাৱ অন্ততঃ আইতাক খোৱা পানীৰ কাৰণে এটা টিউবৱেলৰ ব্যৱস্থা থাকিব পৰাকৈ আইতাৰ কেইখনমান টিংপাত ঘৰটো অন্ততঃ অকণমান ঠিক ঠাক কৰিব পৰা অৱস্থা এটা হ'লে আইতাই সিমানখিনিয়ে যথেষ্ট বহুত কিবা কিবি বিচৰা নাই আইতাই এতিয়াও কৈছে যে আপুনি লেট্ৰিন কৰে ক'ত লেট্ৰিন কৰে আপুনি গছৰ তলত বাঁহৰ তলত হয় বহুত আগতে এটা লেট্ৰিন আছিল সেইটো ভাঙি গৈছে এতিয়া তাতে পায়খানা কৰিব পৰা অৱস্থা নাই গতিকে আইতাই এতিয়া পায়খানা কৰে গছৰ তলত বাঁহৰ তলত গতিকে এনে এটা পৰিৱেশ আইতাক খোৱা পানী পায়খানা কৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা খাবৰ কাৰণে ভাতমুঠি আইতাৰতো আগতে আপুনি আগতে চাউল পাইছিলে আপোনাৰ স্বামী থাকোঁতে আপুনি চাউল পাইছিল স্বামীৰ মৃত্যু হ'ল তাৰপিছত আপোনাৰ আঁতৰ হ'ল তাৰপিছত আপোনাৰ চাউলৰ কাৰ্ডখনৰ পৰা আপোনাৰ নামটো কাটা গ'ল
আটা গ'ল এতিয়া আপুনি চাউল নাপায় এয়া আচলতে বাস্তৱ ছবি এখন গতিকে 81 বছৰীয়া আইতাগৰাকীয়ে ক'ত বিচাৰি যাব এতিয়া চাউলৰ কাৰ্ডখনত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ বা চাউলৰ কাৰ্ডখন বিচাৰিবলৈ গতিকে আমাৰ জৰিয়তে তেওঁ এইখিনি কথা অৱগত কৰিছে আমি অনুৰোধ জনাইছোঁ সংশ্লিষ্ট বিষয়াসকলক যে এইগৰাকী আইতাই যাতে তেওঁৰ ন্যূনতম জীয়াই থকাৰ কাৰণে যিখিনি প্ৰয়োজনীয় সা সুবিধা সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বিশেষভাৱে আৰু আইতাক শৈশৱৰ কথা সুধিলোঁ শিশু অৱস্থাৰ কথাটো আপোনাৰ পৰা জানিলোঁ আপুনি ৰং ধেমালিও কৰিলোঁ আমাৰ আচলতে হয় এতিয়া আপুনি বৃদ্ধ মানুহ তথাপিও আপুনি কিন্তু বৰ সুস্থ বৰ ধুনীয়াকৈ আপুনি আছে ভালভাৱে আছে ইমান ধুনীয়াকৈ আপুনিতো ধৰক কিহেৰে গা ধুৱে আপুনি ইমান পৰিষ্কাৰ হৈ আছে মানে চাবোন কিনিবলৈ পইচা নাই চাবোনখিনি পালেও সদায় আৰু লোকৰ পুখুৰীত চাবোন মাৰি বহি নাথাকে আৰু আচ্ছা আচ্ছা মানে আইতাই গা ধুবৰ কাৰণে আইতাৰ ঘৰত এটা পুখুৰী নাই ফিচাৰী নাই আইতাৰ এটা দমকল নাই আৰু ইয়াত ৰাজহুৱা স্থানত পানী পাব পৰা ধৰণৰ এটা সুব্যৱস্থা নাই গতিকে আইতাই 4 দিন বা 5 দিনৰ মূৰত মাজে মাজে গৈ আনৰ ঘৰত পুখুৰীত গা ধুৱে গতিকে তাতে গৈ চাবোন মাৰি গা ধোৱাৰ পৰিৱেশ নাথাকে আইতাৰ এয়া আচলতে কথা গতিকে এইখিনি কথা আচলতে চিন্তনীয় এইখন ভাৰতবৰ্ষত এইখন অসমত আৰু দৰং জিলাৰ পশ্চিম বান্তৰচি বাজাৰ সমষ্টিত এগৰাকী আইতা এনেকৈ আছে এইখিনি কথা ইয়াতকৈ আৰু বেলেগ ক'বলগীয়া নাই এগৰাকী বৃদ্ধ মানুহে বৃদ্ধ অৱস্থাত তেওঁ অলপ সংগ বিচাৰে নিজৰ সন্তান নিজৰ নাতি পুত্ৰ বোৱাৰীয়ে অকণমান মৰম স্নেহ কৰিলে তেওঁ অন্ততঃ ভাল পায় যদিও তেওঁ কপালক ধিয়াই ইয়াত বহি আছে তথাপিও আচলতে তেওঁৰ মনৰ বেদনা সেইসকলেহে বুজিব যিসকলে ইয়াৰ ভুক্তভোগী গতিকে আজি ভিডিঅ'টোত আমি এইখিনিকেই ক'লোঁ আৰু আমি আশা কৰিছোঁ আইতা দীৰ্ঘ দিন জীয়াই থাকক সুন্দৰ সুস্থ সবল হৈ আৰু বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজতো আজি যেনেকৈ আছে আইতাৰ এই পৰিৱেশ কিছু সলনি হওক সংশ্লিষ্ট সকলোৰে দৃষ্টি আকৰ্ষণ হওক আইতাৰ ওচৰলৈ খবৰ লওক এগৰাকী আইতাক আমি সকলোৱে অলপ সহায় কৰোঁ আহকচোন ধন্যবাদ